এখন গাঁৱত এদিন এটা গাধ ভুলবশতঃ এটা কুঁৱাত পৰিল। বিপদৰ পৰা হাত সাৰিবলৈ গাধটোৱে চিঞৰিবলৈ ধৰিলে। গৰাকীয়ে গাধটোৰ চিঞৰ শুনি উদ্ধাৰ কৰিবলৈ কিছু সময় চেষ্টা কৰে যদিও কোনো ফল নাপালে। গাধটো উদ্ধাৰত ব্যৰ্থ হোৱাত গৰাকীয়ে ভাবিলে, যিহেতু গাধটো বুঢ়া হৈ আহিছে, তাতে সি কোনো কামৰো উপযোগী নহয়। ইফালে কুঁৱাটোৰ পানীও শুকাই গৈছে। গতিকে কুঁৱাটোত মাটি ভৰাই গাধটো পুতি থোৱাই ভাল হ'ব। কাৰণ কুঁৱাৰ পৰা গাধটো টানি উলিওৱাৰ খৰচ লাভতকৈ লোকচানহে বেছি হ'ব। সিদ্ধান্ত মৰ্মে কুঁৱাটো পুতিবলৈ গাঁৱৰে দুজনমানক সহায়ৰ বাবে মাতি আনিলে। তাৰ পাছত তেওঁলোকে হাতত কোৰ বেলচা লৈ মাটি খান্দি কুঁৱাটো পুতিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ পিছত গাধটোৱে বুজি উঠিছে যে তাৰ লগত কি হ'বলৈ গৈ আছে। প্ৰাণৰ মমতাত গাধটোৱে আৰু জোৰেৰে চিঞৰিবলৈ ধৰিলে। গাধটোৰ কৰুণ আৰ্তনাদ শুনিও গৰাকী নিজৰ সিদ্ধান্তত অটল থাকিল। গোটেই জীৱন গাধটোৱে যাৰ বাবে পৰিশ্ৰম কৰিলে, নিষ্ঠাৰে সেৱা আগবঢ়ালে, সেই গৰাকীজনৰ প্ৰতি অকৃতজ্ঞতা অনুভৱ কৰি গাধটোৰ দুচকুৰ পৰা দুধাৰি চকুলো বৈ আহিল আৰু পিঠিত পৰা মাটিবোৰ জোকাৰি জোকাৰি সি সম্পূৰ্ণ শান্ত হৈ পৰিল। তাৰ পিছত অভাৱনীয়ভাৱে কিবা এটা ঘটিল। প্ৰতি বেলচা ভৰ্তি মাটি কুঁৱাটোত পেলোৱাৰ লগে লগেই গাধটোৱে শৰীৰটো জোকাৰি মাটিখিনি এফালে পেলাই সেই মাটিখিনিৰ ওপৰত বহি লয়। এনেদৰে কুঁৱাটোৰ ভিতৰলৈ মাটি যিমানেই সোমায় সি সিমানেই ওপৰলৈ উঠি আহি থাকে। খুব কম সময়ৰ ভিতৰতে সকলোকে হতবাক কৰি গাধটো কুঁৱাৰ মুখত উপনীত হয় আৰু সৰু জাপ এটা মাৰি গাধটো কুঁৱাৰ পৰা ওলাই আহে। তাৰ পিছত চাৰিওফালে চাই দীঘলীয়াকৈ উশাহ এটা লৈ জীৱনৰ বাকী সময়খিনি মুক্তভাৱে কটাবলৈ কাকো আমনি নকৰাকৈ কাষতে থকা হাবিখনলৈ ৰাওনা হ'ল। যিসকলৰ বাবে তুমি গাধৰ দৰে কষ্ট ভোগ কৰি গৈছা, সেৱা আগবঢ়াইছা, যেতিয়া প্ৰয়োজন শেষ হ'ব তেওঁলোকে তোমাক পিঠি দিব। বিপদৰ সময়ত তোমাৰ কাষত থিয় হোৱাৰ পৰিৱৰ্তে তোমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। এই কাহিনীটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি আমাৰ সুখ আৰু মংগলৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। বৰঞ্চ নিজৰ জীৱনৰ দায়িত্ব আৰু সিদ্ধান্ত নিজেই লোৱা উচিত। ইয়াৰ পৰা শিক্ষা লোৱা আৰু আনৰ ওপৰত নিৰ্ভৰশীল নহৈ স্বাধীনভাৱে নিজৰ মতে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।